পূর্ব কিনো কহিলা মুনি ইটো কথা একো পুরু হতো নতো শুনি শুনা সাৱধানে আৰু নিপতি উত্তৰ ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ আন মহাধৰ্ম একে নামেহে প্ৰখ্যাত শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ হৰি গুণ নাম ধৰ্ম মহাসুখকৰ শ্ৰী বাইল বিধ সমস্তৰে অধিকাৰ চাণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ কলিৰ সন্ধ্যাত মই পহিলো প্ৰীতিত তুমি মহাবৈষ্ণৱত কৰিব বিদিত প্ৰশ্নৰ উত্তৰ দেও শুনা সাৱধান কৃষ্ণৰ নামেহে জানা পৰম কল্যাণ নামে সাধে যাৰ যেন মত অভিলাষ জীৱা মুখ চাহো বৈকুণ্ঠত দেন্ত বাস জ্ঞানৰো জানিবা হৰি নামে মুখ ফল নাহিকে নামত পৰে পৰম মংগল চাৰিও বেদৰ সাৰ এহিহে নিশ্চয় জানি পৰীক্ষিত তুমি তেজিও সংশয় অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি দুই দণ্ডে পাইলা গতি খটাংগনিপতি দানৱ গণক যিনি নিপতি পূৰ্বত দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গক কৃষ্ণ ৰাম ভগৱন্ত পুৰুষে কৈছে যে হে উদ্ধৱ তুমি মোক সুধিছা যে কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গ বেদে আশ্ৰয় কৰিলেহে জীৱৰ মুকুতি হ'ব বুলি বিভিন্নজন ঋষিমুনিয়ে কথাটো প্ৰকাশ কৰিছে কিন্তু প্ৰভু তুমি দেখোন কৈছা যে ভক্তি মাৰ্গতহে জীৱৰ পৰম মংগল হ'ব
গতিকে আমি জানিব বিচৰা হৈছে এই কথাটো। আৰু আজিও ঠিক তেনেধৰণে প্ৰশ্ন আগবঢ়াই দিছে যে আহি আছে আহাৰৰ সাত, আহাৰ মাহত প্ৰায় সাত লাগে। এই কথাটো আমাৰ সমাজ ব্যৱস্থাত পৰম্পৰাগত নিচিনা ব্যৱস্থাৰ মাধ্যমেৰে চলি থাকে। কিন্তু আমি পোনপটীয়াকৈ যদি উত্তৰটো দিয়া যায়, এয়া হ'ল কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গৰ ব্যৱস্থা। আৰু কৰ্মমাৰ্গত সেইসকলৰহে অধিকাৰটো আছে পালন কৰা যে মোক নজানয় যিটো তাৰেহে কৰ্মত অধিকাৰ। যিসকলে ঈশ্বৰ বস্তুৰ নাম বা ভকতৰ সংগ আশ্ৰয় কেৱল কিবা এটা উদ্দেশ্য আগত ৰাখিহে পালন কৰে, গতিকে তেওঁলোকে এইবিলাক নিয়ম পালন কৰিব পাৰে, এইটো শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। কিন্তু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ প্ৰপন্ন শিষ্য হিচাপে আমি যেতিয়াই গুৰুদেৱ নাম ভকত চাৰি মহাবস্তু সত্য শৌচ ক্ষমা দয়া আসনৰ চাৰি খুৰা ভক্তি ধৰ্মৰ চাৰি সীমা যেতিয়াই আমি হৃদয়ংগম কৰিব পাৰিম, তেতিয়াই গুৰুজনাৰ একান্ত ভকত হিচাপে আমি এই অম্বুবাচী আহাৰৰ সাত আদিৰ দৰে ছমহীয়া বছৰীকীয়া কৰ্মকে মুখ্য কৰি যিমানবিলাক কৰ্ম শাস্ত্ৰৰ বিপৰীত, এইবিলাকক পালন কৰাৰ অধিকাৰ শাস্ত্ৰই আমাক এবাৰো নাই দিয়া। আৰু সেইকাৰণে চতুৰ্থ স্কন্ধত দেৱঋষি নাৰদৰ দ্বাৰা প্ৰাচীন বৰ্হিষী ৰজাৰ 10 প্ৰচেতসগণৰ আগত নাৰদে এই সিদ্ধান্তটো দিছিল পুৰঞ্জন উপাখ্যানত যে কোন ভাগৱতে ভোজনী সৰাধে নেও যজমান যজি আকৌ পঢ়িবাক শুনিব নোৱাৰে কাণ কৰে গজগজি। যে সেই সুধীবৃন্দ ভাগৱতৰ কোন স্কন্ধ, কোন অধ্যায়, কোন পদচন্দ, ছবিচন্দ, দুলৰি, লেচাৰি আদিত গুৰুজনাই লিখি থৈ গৈছে যে ছমহীয়া বছৰীকীয়া মুণ্ডন শ্ৰাদ্ধ পিণ্ড আদি কৰিলেহে জীৱৰ মংগল হ'ব। ভাগৱতৰ ক'তো এইখিনি কথা উল্লেখ নাই। মাত্ৰ দেৱঋষি নাৰদে ব্যাসক এই সিদ্ধান্তই দিলে যে মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। ভাগৱতত আছে কেৱল গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নাম। গতিকে সেই নামক আশ্ৰয় কৰি অজামিল এই সংসাৰৰ পৰা তৰি যাব পাৰিল। তদনুৰূপ আমিও সেই নামক আশ্ৰয় কৰিলে এই সংসাৰৰ পৰা সুন্দৰভাৱে তৰি যাব পাৰিম। আৰু সেই নাম আশ্ৰয় কৰিবৰ বাবে কোনো অম্বুবাচীৰ দৰে বিভিন্ন ব্যৱস্থা পালন কৰাৰ ভকতৰ কোনো কৰ্ম নহয়, ধৰ্ম নহয়। গতিকে অম্বুবাচী, অম্বু মানে পানী, বাচী মানে পৃথিৱী, এই সময়খিনিত আহাৰ মাহৰ এই 7 দিনত উত্তৰায়ণ দক্ষিণায়নৰ বিজ্ঞানসন্মত বহুখিনি কথা আছে। আৰু সেই কথাখিনিৰ লগত সংগতি ৰাখি পৃথিৱী নামৰ এই গ্ৰহটোত সেই সময়খিনিত ধাৰাসাৰ বৰষুণ হয়। পৃথিৱীৰ উৰ্বৰা শক্তিটো এই সময়খিনিৰ পৰা লাহে লাহে বৃদ্ধি পায়। যি ধৰণে এগৰাকী কন্যাই শান্তি হোৱাৰ লগে লগে তেওঁ সন্তান জন্ম দিব পৰা ক্ষমতাটো তেতিয়া লাভ কৰে। তাৰ আগত কিন্তু কন্যাগৰাকীয়ে সন্তান জন্ম দিব পৰা ক্ষমতাটো নাথাকে। ঠিক তেনেকৈ পৃথিৱী নামৰ এই বস্তুটোৱে আহাৰ মাহ অহাৰ লগে লগে এই 7 দিনৰ পৰা এই উৰ্বৰা শক্তিটো লাহে লাহে বৃদ্ধি হৈ পৰে, কিয়নো ইয়াত পানীৰ সমাৱেশ ঘটে। আৰু সেইকাৰণে এইকেইদিনৰ ভিতৰতে আমাৰ বাপাইসকলে খেতি কৰিবৰ বাবে কঠীয়া পৰাৰ পৰা বিভিন্ন ব্যৱস্থা প্ৰত্যেকেই আমি যৎপৰোনাস্তি পালন কৰিবলৈ চেষ্টা কৰোঁ। এইবিলাক ব্যৱস্থাত ধৰ্মৰ ব্যৱস্থা, নাম ব্যৱস্থাৰ লগত কোনো কথা নাই ইয়াক আশ্ৰয় কৰাৰ। আৰু দ্বিতীয়টা দৰ্শন আছে। প্ৰথমটো হ'ল বিজ্ঞানসন্মতভাৱে এনেকুৱা নিয়ম, আৰু দ্বিতীয় নিয়মটো হ'ল যেতিয়া দক্ষ ৰজাই এটা যজ্ঞ কৰিছিল, নাম হ'ল বৃহস্পতি। সেই বৃহস্পতি যজ্ঞত তেওঁৰ জোঁৱায়েক শিৱ আৰু যি সতীক তেওঁ নিমন্ত্ৰণ কৰা নাছিল সেই যজ্ঞলৈ, আৰু সেই যজ্ঞতে অনিমন্ত্ৰিতভাৱে হ'লেও তেওঁৰ কন্যা সতী গৈ উপস্থিত হৈছিল। আৰু কাহিনীমূলকভাৱে আপোনাৰভাৱে জানে যে স্বামী নিন্দা কৰাৰ বাবে সতীয়ে দেহ ত্যাগ কৰিছে, আৰু স্বামী শিৱই সতীৰ সেই দেহটোক কান্ধত লৈ গোটেই ব্ৰহ্মাণ্ড পৰিভ্ৰমণ কৰিছে। আৰু ভগৱন্ত বিষ্ণুদত্তই বুজি পাইছে যে যদি সংহাৰকৰ্তা শিৱতত্ত্বই এনেকৈ নিজৰ পত্নীৰ বিৰহত তেওঁৰ দায়িত্ব কৰ্ম এৰি সংসাৰত ঘূৰি ফুৰে, তেতিয়াহ'লে সৃষ্টি বাঢ়ি বাঢ়ি গৈ থাকিব, কিন্তু সৃষ্টি ধ্বংস নহয়। সেইকাৰণে ভগৱন্ত পুৰুষে সতীৰ সেই দেহটো
তেওঁ সুদৰ্শন চক্ৰৰে কাটি খণ্ড খণ্ড কৰিছে। বহুকেইটা খণ্ডত ইয়াক বিভক্ত কৰাৰ পাছত সৌভাগ্য নে দুৰ্ভাগ্য আমি নাজানো, তাৰে যোনি অংশটো আমাৰ অসম মুলুকৰ এই গুৱাহাটী যি ব্ৰহ্মপুত্ৰৰ মাজত আছে নীলাচল পাহাৰ, তাতেই সতীৰ যোনি অংশটো পৰি গৈছে। আৰু কালক্ৰমত শক্তিপীঠ হিচাপে সেই ব্যৱস্থাটো জনমানসত প্ৰতিষ্ঠিত হৈছে। আৰু শক্তি উপাসকসকলে সতীৰ সেই যোনি অংশটোকে মা কামাখ্যা মন্দিৰলৈ ৰূপান্তৰিত কৰি তাত সেই যোনি অংশটোক পূজা অৰ্চনা কৰি আজিক উপতি সেই ব্যৱস্থাটো পালন কৰি থাকে। কৃপালু গুৰুজন বস্তুৱে দুবাৰকৈ তীৰ্থ ভ্ৰমণ কৰি পৃথিৱীৰ যিমান ব্যৱস্থা আছে জীৱ সমষ্টই পালন কৰা সেই ব্যৱস্থাখিনিৰ ভিতৰত শুদ্ধ ৰূপটো কেৱল একদেৱ এক সেৱ একবিনে নাইকেৱে নাম বস্তুক আশ্ৰয় কৰিলেহে যে জীৱৰ পৰম মংগল হ'ব। আৰু এই নাম বস্তু স্বয়ং কল্পতৰু পুৰাণ সূৰ্য বাংময় মূৰ্তি ভাগৱত গুণমালা ৰূপত তেওঁ নামঘৰ বুলি এভাগ সুন্দৰ গৃহ নিৰ্মাণ কৰি জীৱক সেই স্থানত ভগৱন্তৰ নাম আশ্ৰয় কৰি জীৱন উন্নতিৰ শিখৰলৈ লৈ যোৱাৰ এটি সুন্দৰ ব্যৱস্থা গুৰুজনাই দি থৈ গৈছে। গতিকে আমি কামাখ্যা মন্দিৰত পূজা অৰ্চনা কৰা অম্বুবাচীৰ সেই ব্যৱস্থাটো আৰু ইয়াত নামঘৰত পালন কৰা এই ব্যৱস্থাটোৰ মাজত সম্পূৰ্ণ আকাশ পাতাল পাৰ্থক্য আছে। তাত আছে যোনি অংশ আৰু ইয়াত আছে বাংময় মূৰ্তি গুণমালা। গতিকে বাংময় মূৰ্তি নাম বস্তুক আশ্ৰয় কৰি জীৱন আগবঢ়াই নিয়া ভকতৰ বাবে, সমাজ ব্যৱস্থাৰ বাবে অম্বুবাচীৰ দৰে এটা শক্তিপীঠৰ ব্যৱস্থা পালন কৰাটোৰ কোনো প্ৰয়োজন নাই। আমি প্ৰত্যেক দিনাই